কেনেকুৱা লাগিছে কি ক'ব? বঢ়িয়া বঢ়িয়া অনুভৱ এজন জ্যেষ্ঠ কৰ্মী আজি কেনেকুৱা লাগিছে? ভাল লাগিছে। কি ক'ব এজন জ্যেষ্ঠ কৰ্মী এটা সন্মান পাইছে? বিজেপিক উচিত ব্যক্তিক উচিত স্থানত সন্মানিত কৰিছে, তাৰ বাবে আজি অত্যন্ত সুখী দেৰগাঁওবাসী। ছাৰ জিকিবনে 100%? আজি কেনেকুৱা লাগিছে? ভাল লাগিছে। ভাল লাগিছে হয়। কেনেকুৱা লাগিছে বাইদেউ? ভাল লাগিছে কি ক'ব? জিকিব আমি একদম ছাৰকে বিচাৰিছিলো 100% জিকিব ছাৰ। মোৰ বাইদেউ কি ক'ব কেনেকুৱা লাগিছে? আমি অত্যন্ত সুখী। হয় দলে যে আমাৰ মৃদুল দত্তদাক এটা সন্মান দিছিলে, হয়। তাৰ কাৰণে আমি দলৰ হৈ আমি গৌৰৱ অনুভৱ কৰিছো। হয় মৃদুলাৰ দৰে এজন ব্যক্তিক যে এই সন্মান প্ৰদৰ্শন কৰিছে, আৰু দেৰগাঁওবাসীয়ে চবতকে ডাঙৰ কথা হ'ল দেৰগাঁওবাসীয়ে এতিয়া এজন স্থানীয় বিধায়ক লাভ কৰিব। আমাৰ বুথ সভাপতি মধ্যপম্পিত গাঁও পঞ্চায়তৰ তেখেতৰ লগত মোৰ বৰ আত্মিক সম্পৰ্ক আছে বহুদিনৰ পৰা। আচলতে তেওঁ এনেই আমাৰ যিখন চৰাই গাঁৱৰে বাসিন্দা, কিন্তু এতিয়া তেওঁলোক গৈ আমনি বামত গৈ বহিলে আৰু তেওঁলোকৰ পৰিয়ালৰ সকলোৰে লগত মোৰ সম্পৰ্ক ভাল, আৰু সেই যিটো আত্মিক সম্পৰ্ক সেইটোৱে তেওঁক ইয়ালৈ টানি আনিছে। দেৰগাঁওবাসীক মই এইটোৱেই ক'ব বিচাৰোঁ যে আপোনালোকৰ দীৰ্ঘদিনীয়া যিটো ইচ্ছা আছিল যে দেৰগাঁৱৰ একেবাৰে স্থানীয় এজন ব্যক্তিৰ লাগে, আমি বহু বছৰৰ অন্তৰত মানে পিছত আমি দেৰগাঁৱৰ একেবাৰে মধ্যস্থলৰ পৰা প্ৰাৰ্থী পাবলৈ সক্ষম হৈছোঁ, আৰু দেৰগাঁৱৰ ৰাইজৰ যি আশা আকাংক্ষা অভাৱ অভিযোগ এইখিনি পূৰণ কৰিবৰ কাৰণে চেষ্টা কৰিম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।